আমাক জনসাধাৰণে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে। গতিকে যি দলৰ প্ৰতি জনসাধাৰণৰ মৰম চেনেহ আশীৰ্বাদ থাকে সেই দলৰ দ্বাৰাহে দেশ সঠিকভাৱে পৰিচালিত হয়। আজি ভাৰতবৰ্ষৰ জনগণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি আস্থা আৰু বিশ্বাসেৰে প্ৰধানমন্ত্ৰী হিচাপে তেখেতক শাসনত অধিষ্ঠিত কৰিছিল, তেখেতে আজি সেই সততাৰ নিষ্ঠাৰে কাম কৰি জনসাধাৰণক ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিলে। গতিকে আগন্তুক তৃতীয়টো কাৰ্যকালৰ বাবে দেশৰ বৃহত্তৰ স্বাৰ্থত, অসমৰ বৃহত্তৰ স্বাৰ্থত আমি সকলোৱে বিচাৰোঁ, জনসাধাৰণে বিচাৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৎ নিষ্ঠাৱান এগৰাকী দক্ষ যোগ্য দেশৰ আদৰ্শবাদী নেতা। তেখেত প্ৰধানমন্ত্ৰী হ'লেহে দেশৰ প্ৰগতি ক্ষিপ্ৰগতিত আগুৱাই যাব আৰু ইয়াৰ পৰা দেশৰ প্ৰতিগৰাকী নাগৰিক উপকৃত হ'ব। গতিকে আজি অসমত যেনেধৰণে পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তন সম্ভৱ হৈছে শান্তি প্ৰগতি সমন্বয় সম্ভৱ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ প্ৰচেষ্টাত। আজি আমি সকলোৱে অসমীয়া হৈছে গৌৰৱান্বিত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক। কংগ্ৰেছৰ দিনত তেখেতক ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান যিটো মৰণোত্তৰভাৱে ভাৰতৰত্ন দিবৰ বাবে অসমৰ ৰাইজে কংগ্ৰেছৰ শাসনকালত তেখেতক আহ্বান জনাইছিল, কিন্তু কংগ্ৰেছে গুৰুত্ব নিদিলে। অসমৰ জাতীয় জীৱনৰ মানে যিগৰাকী হিয়াৰ আমঠু সুদাকণ্ড ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা ব্যক্তিগৰাকী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু অসমীয়া শিপিনীয়ে বোৱা গামোচাখনক বিশ্ব মঞ্চত আটাইতকৈ বেছি মৰ্যাদা প্ৰদান কৰা আমাৰ আদৰ্শবাদী নেতাগৰাকী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। সেইকাৰণে অসমীয়া সমাজে কেতিয়াও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাহৰিব নোৱাৰে। কৃতজ্ঞতা চিনস্বৰূপে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো অঞ্চলৰ ৰাইজে বিচাৰিছে মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হওক। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব। খেতিয়ক, শ্ৰমিক, দিব্যাংগ আৰু সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকৰ অৱস্থা শক্তিশালী হ'ব। গতিকে মই ভাবোঁ যে আজি নলবাৰী এই টিহু সমষ্টিৰ ৰাইজেও যেনেধৰণে এই বেয়া বতৰটো আহি এইখন সভা সফল কৰি তুলিলে, তাৰ বাবে মই জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস নলবাৰী বৌদ্ধিক দিশত আগৰণুৱা এখন জিলা হিচাপে পৰিচিত আৰু অসমক সঠিকভাৱে শক্তিশালীভাৱে নেতৃত্ব প্ৰদান কৰি আহিছে বৌদ্ধিক দিশত। গতিকে এইখন সমাজে নিশ্চিতভাৱে অসমৰ ভৱিষ্যত, দেশৰ ভৱিষ্যত ভাবি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত, UPPL সমৰ্থিত AGP প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক 60 ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰা কৈ আছে। 12+ 12 যুগ দেই, বিয়োগ নহয়। মই কৈছোঁ 12 যুগ, আগৰ পৰা কৈ আছোঁ, মই একেটা সংখ্যাতে আছোঁ। কাৰণ 12 যুগ মানে 12+ বাঢ়িব পাৰে, ইণ্ডিকেশ্যন তেনেধৰণৰ। কিন্তু নলবাৰী নহয়, আমাৰ কথা হৈছে কি উই আৰ গোয়িং টু গেট 12+। শুনক এটা কথা, গোটেই পৰিৱেশটো আজিৰ তাৰিখত সকলোৱে মোদী ডাঙৰীয়াৰ মুখলৈ চাইছে। কাৰণ মোদী ডাঙৰীয়াই যোৱা দুটা কাৰ্যকালত ইমান ভাল কাম কৰিলে, যাৰ বাবে ভাৰতবৰ্ষৰ অৰ্থনীতি আমি সকলোৱে উপলব্ধি কৰিছোঁ। আজি ভাৰতবৰ্ষক কেনেধৰণে বিশ্বই সন্মান কৰে। মোদী ডাঙৰীয়াই যলৈকে গৈছে তাতেই ভুৰুষী প্ৰশংসা পাবলৈ সক্ষম হৈছে, যাৰ সেই দৃশ্য দেখি প্ৰতিজন ভাৰতীয় নাগৰিক আজি গৌৰৱান্বিত, নহয়নে? আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ সেই দৃশ্য চাই ভাল লাগে। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক ইয়াৰ বাবে গৌৰৱান্বিত। গতিকে দেশক যি সুৰক্ষা, দেশৰ জনসাধাৰণক যি সামাজিক ন্যায়, সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতিগৰাকী ব্যক্তিয়ে সন্মান সহকাৰে জীয়াই থকাৰ যিটো অধিকাৰ ভোগ কৰাৰ সুযোগ মোদী ডাঙৰীয়া কাৰ্যকালত লাভ কৰিছে, কংগ্ৰেছ জনতাত সেইটো সম্ভৱ নাছিল। আজিও শান্তি হ'ল। আগতে অসমত হত্যা, হিংসা, লুণ্ঠন, হয়নে, অপহৰণ, বোম ব্লাষ্ট ইত্যাদি ইত্যাদি গোটেই অশান্ত আছিল। মানুহে অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। আজি শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে আজি চৌদিশে উন্নয়নৰ বাতাবৰণ সৃষ্টি হৈছে। গতিকে সেইবাবে আৰু নলবাৰী সাংবাদিক বন্ধুসকল, আপোনালোকেতো অত্যন্ত আন্তৰিকতাৰ গোটেই বিষয়বিলাক অনুধাৱন কৰে। গতিকে মই ভাবোঁ যে আজিৰ যিটো দৃশ্য আপোনালোকে দেখিলে, ইমান হাজাৰ হাজাৰ লোক আহিল, ইমান বেয়া বতৰ, আপুনি চাওক এতিয়াও বৰষুণ দি আছে, ৰাইজ কিন্তু আছেই, ৰাইজ মহান, কোটি কোটি।
নলবাৰী জিলা বুলি ক'লে সেইখন সমাজলৈ মনত পৰে যিখন সমাজে অসমক শক্তিশালীভাৱে বৌদ্ধিক নেতৃত্ব প্ৰদান কৰি আহিছে। এইখন সমাজৰ সচেতন শিক্ষিত নাগৰিকসকলক কিবা পৰামৰ্শ দিব লগা আছে বুলি মই নাভাবোঁ। তথাপিও মই আপোনালোকৰ মাজৰে এজন হিচাপে মই এটি বিনম্ৰ অনুৰোধ লৈ আপোনালোকৰ সন্মুখত থিয় হৈছোঁ আৰু মনৰ কথা দুটিমান ব্যক্ত কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, লোকসভা নিৰ্বাচন 2024 আমাৰ অসমৰ বাবে, দেশৰ জনগণৰ বাবে কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো। কাৰণ এই নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত চৰকাৰ গঠন হ'ব আৰু সেইখন চৰকাৰে আগন্তুক দিনত ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰিব লাগিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ এটা উজ্জ্বল ভৱিষ্যত নিৰ্মাণ কৰাৰ বাবে শক্তিশালী পৰিকল্পনা আৰু আঁচনি হাতত ল'ব লাগিব। সমাজৰ সকলো শ্ৰেণী, শ্ৰমিক, খেতিয়কৰ পৰা আৰম্ভ কৰি সৰু সৰু বেপাৰ বাণিজ্যত আত্মনিয়োগ কৰা, জনগণৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা, লগতে বিভিন্ন কৰ্মক্ষেত্ৰত নিষ্ঠাৰে সমাজৰ হকে, দেশৰ হকে কাম কৰি থকা লোকৰ বাবে চৰকাৰখনে আধুনিক ধ্যান ধাৰণেৰে বাস্তৱসন্মত পদক্ষেপ লৈ ৰাইজক সামাজিক ন্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰে। গতিকে এইখিনি কাম কৰিবৰ বাবে দেশত এনে এগৰাকী নেতাৰ প্ৰয়োজন, যিগৰাকী নেতাই সততা নিষ্ঠাৰে কাম কৰি তেখেতৰ ৰাজনৈতিক জীৱনত দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। যিগৰাকী নেতাই আন্তৰিকতাৰে দেশৰ জনগণৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি সঠিক নীতি, সঠিক পৰিকল্পনা, শক্তিশালী সিদ্ধান্ত আৰু আঁচনি প্ৰস্তুত কৰি ইয়াক উন্নত মানদণ্ডৰে ৰূপায়ণ কৰি, সময়মতে ৰূপায়ণ কৰি আৰু কংগ্ৰেছৰ দীৰ্ঘদিনীয়া 60 বছৰ ৰাজত্বৰ কালত হোৱা উন্নয়নমূলক কামৰ নমুনা তুলনামূলকভাৱে বিশ্লেষণ কৰি আপোনালোকে ইয়াৰ সঠিক উত্তৰ নিজেই বিচাৰি পাব। কাৰণ কংগ্ৰেছৰ 60 বছৰীয়া দীৰ্ঘদিনীয়া ৰাজত্ব কালত আমি বিশেষকৈ অসমৰ বাসিন্দা হিচাপে, উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে কিছুমান কথা আমি বাৰুকৈ উপলব্ধি কৰোঁ।